অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাক নৱসৃষ্টি গৌৰৱ বঁটা প্ৰদান। বৰপেটাৰ সাহিত্য সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান নৱসৃষ্টি সাহিত্য সমাৰোহ সমিতিৰ সভাপতি সাহিত্যিক নঞ্জু দত্তৰ লগতে বিষয়ববীয়াসকলে প্ৰদান কৰে এই বঁটাটি। বৰপেটা সাহিত্য সভা ভৱনত এই বঁটা গ্ৰহণ কৰি প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়, এই বঁটাটি মোক নহয় অসম সাহিত্য সভাক দিছে। অসমীয়া ভাষা সাহিত্য সংস্কৃতিক দিছে এই মৰম সন্মান। অসমীয়া ভাষাৰ প্ৰসাৰতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশত থকা অসমীয়া ল'ৰা ছোৱালীৰ সতি সন্ততিৰ বাবে অসমীয়া ভাষা শিকাৰ বাবে ব্যৱস্থা অসম সাহিত্য সভাই কৰিব। তাৰ বাবে অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব। আজিৰ এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক নীলিমা ৰাণা পাটগিৰিৰ অভিনন্দন গ্ৰন্থ প্ৰবন্ধমালা আৰু শিক্ষা বায়নৰ ঈশ্বৰে কৰা এটি ধুনীয়া ফুল নামৰ 3খন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকা সাহিত্যিকসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট ই সংবাদ। নৱসৃষ্টি গৌৰৱ বঁটা লাভ কৰি মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ উদ্যোক্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই বঁটা প্ৰদানৰ পাছত মই সমাজৰ প্ৰতি সাহিত্য সভাৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰিছোঁ। এইকাৰণে পৰিম যে ৰাইজৰ যি শ্ৰদ্ধা ভক্তি দেখিছোঁ যে ইয়াৰে মোৰ দায়িত্ব দুগুণে বঢ়াইছে। গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত অনুভৱ কৰিছোঁ অসম সাহিত্য সভাৰ প্ৰতি আমাৰ সমাজখনৰ উত্তৰণৰ কাৰণে বিগত দিনসমূহত মোৰ যি শ্ৰম যি সময় মই দান কৰিছিলোঁ সেই শ্ৰম আৰু সময়ৰ মূল্য আজি মোক ৰাইজে দিছে, সেইটো মই নিজে উপলব্ধি কৰিছোঁ আৰু সেই মই উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি ভাষণত কথা উল্লেখ কৰিছে অৰুণাচলত অসমীয়া মাধ্যম বিদ্যালয়ত অসমীয়া মাধ্যম প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা কৰিছে, কেনেকুৱা চিন্তা? তাৰমানে অৰুণাচলত আমাৰ এটা সমস্যা আছে, অসমীয়া ভাষাৰ সমস্যা, যে অৰুণাচলত অসমীয়া মাধ্যমটো নাই। নথকাৰ কাৰণে অৰুণাচলত অসমীয়া ভাষীসকল যিসকলে বাস কৰি আছে তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিক্ষণৰ ক্ষেত্ৰত বহুত সমস্যা এটা আহি পৰিছে। এই সমস্যাটোৰ সন্দৰ্ভত আমাক অসম সাহিত্য সভা বহু কেইজনে কথাটো জনাইছে। সেই আমি এবাৰ অৰুণাচল চৰকাৰৰ লগত আলোচনা কৰিম। অহা 21 জুন তাৰিখে আমি অৰুণাচললৈ গৈ আছোঁ। অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত আমি কথা পাতিম বিষয়টোৰ সন্দৰ্ভত আৰু তাতে এটা সিদ্ধান্ত হ'ব যাতে অসমৰ অসমীয়া ভাষীসকল অৰুণাচলত থকা যিসকল আছে তেখেতসকলৰ ল'ৰা ছোৱালীসকলক যাতে অসমীয়া মাধ্যমত শিক্ষা প্ৰদান কৰিব পাৰে, অসমীয়া ভাষা শিক্ষণ ব্যৱস্থাটো সম্পূৰ্ণ কৰিব পাৰে, তাৰ কাৰণে তেখেতসকলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। আপোনালোকে জানি আচৰিত হ'ব, তেওঁলোকে অসমীয়া সুন্দৰকৈ ক'ব পাৰে কিন্তু তেওঁলোকে লিখিব আৰু পঢ়িব নাজানে। লিখিব পঢ়িব নজনাৰ কাৰণে তেওঁলোকে অসমীয়া কিতাপবিলাক পঢ়িব নোৱাৰে, অসমীয়া সাহিত্য উপলব্ধি কৰিব নোৱাৰে, বুজিব নোৱাৰে, অধ্যয়ন কৰিব নোৱাৰে। সেইকাৰণে বহুত সমস্যাৰ সৃষ্টি হয়। এই বিষয়ে আমি অৰুণাচল চৰকাৰৰ লগত অতি শীঘ্ৰেই আলোচনাত বহিম। অসমীয়া মাধ্যম প্ৰধান এইটো অসমীয়া প্ৰবাহীসকলে হ'বৰ কাৰণে হ'বনে তাতে তেওঁলোকেও পঢ়িব পাৰে যায় যিসকলে ইচ্ছা কৰে। আপোনালোকে যাতে লুম্বেদাৰ এই বোলক ইয়েছে দজে থংচি বোলক আমাৰ পেংমান লিংগুৱে বোলক তেওঁলোকে অসমীয়া ভাষাত চৰ্চা কৰে, অসমীয়া সাহিত্য সাধনা কৰি আছে। তেওঁলোকৰ বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে অসমীয়া অধ্যয়ন কৰিবলৈ আগ্ৰহী, তেওঁলোকেও গ্ৰহণ কৰিব পাৰিব। যদি বিদ্যালয়ত বিষয়টো থাকে তেতিয়াহ'লে অধ্যয়ন কৰাত কোনো আপত্তি নাথাকে। গতিকে এই বিষয়সমূহ আলোচনা কৰিবৰ কাৰণে আমি অৰুণাচললৈ গৈ আছোঁ। 21 জুন তাৰিখে অৰুণাচল বিশ্ববিদ্যালয়ত আমি শিক্ষা বিভাগৰ মুৰব্বী বিষয়াসকল মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ত আমি আলোচনা কৰিম। অসম সাহিত্য অসম সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰৰ নেতৃত্বত যাব দলটো। গতিকে আমি অৰুণাচললৈ গৈ আছোঁ। নৱসৃষ্টি সমিতিৰ ফালৰ পৰা আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি নৱসৃষ্টি সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি গ্ৰন্থ উন্মোচন বা অভিনন্দন গ্ৰন্থৰ লগতে আমি নৱসৃষ্টি গৌৰৱ বঁটাটো প্ৰদান কৰিছোঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱক। আৰু আমি খুব আনন্দিত, তেওঁ আমাৰ অনুৰোধ মৰ্মে ইয়াত আহি উপস্থিত হৈছেহি। তেওঁ অকল নৱসৃষ্টি সমাৰোহ সমিতিৰ গৌৰৱ বঁটাটো নহয়, তেওঁ আৰু আমাক কৃতজ্ঞতাৰ আমাক শৰাই এখন আমি দিব লগা হ'ল তেওঁক এইটো কাৰণত যে তেওঁ অভিনন্দন গ্ৰন্থখনো উন্মোচন কৰিছে। নীলিমা ৰাণা পাটগিৰি বাইদেউ তেওঁৰ অভিনন্দন গ্ৰন্থ এখন মই কৰিছিলোঁ আৰু সেইখন আজি তেওঁ উন্মোচন কৰি আমাক বাধিত কৰিছে। আমি খুব আনন্দিত হৈছোঁ আৰু আজি অনুষ্ঠানটোত খুব সুন্দৰকৈ হৈ গ'ল, সেয়া এটা আনন্দৰ কথা।
খুবেই ভাল লাগিছে বিশিষ্ট অতিথি আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে আহিছে অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ কন্দৰ্প কুমাৰ শৰ্মা আৰু আন এজন হ'ল আমন্ত্ৰিত অতিথি বিবেকা ৰঞ্জন ৰায়চৌধুৰী ভাৰত চন্দ্ৰ দাস তেওঁ সমাজসেৱক এক্স মানে হেৰি আছিল PWD ইঞ্জিনিয়াৰ আছিল আৰু নীলিমা পাটগিৰি বাইদেউ এইকেইজনে আমাৰ বিশিষ্ট অতিথি আছিল